ডুমডুমীয়া বালিসত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ডুমডুমীয়া বালিসত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু অনুষ্ঠিত হৈছে। ওপৰ ডুমডুমীয়া অসম জেউতি পুথিভঁৰাল খেলপথাৰত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠানত পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছতে অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত জ্যেষ্ঠসকলক বিহুৱান দি বিহুৰ ওলগ জনায়। বিয়লি চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ পাছত ডুমডুমীয়া বালিসত্ৰ অঞ্চল ভিত্তিত বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা 10 বজাৰ পৰা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। একক আধুনিক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে সাংবাদিক শিল্পী দিব্যজ্যোতি বৰুৱা, নিতুমণি নাথ আৰু কবি শশী কেওটে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে ডক্টৰ অচ্যুত শইকীয়াই। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি কিশোৰ কুমাৰ দাস, সম্পাদক অনিল শইকীয়াৰ লগতে গোলাপ নাথ, উৎপল কুমাৰ বৰা, বিজু নাথ, ৰামপ্ৰসাদ নাথ, অজয় নাথ, মিণ্টু নাথ, ধনজিৎ মেধি, স্বপ্নজ্যোতি নাথকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। একক আধুনিক নৃত্য প্ৰতিযোগিতাত ক্ৰমে কৃতিশা দেৱী, প্ৰয়াসী প্ৰিয়া, মান্যতা বৰাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। একক বিহু নৃত্য প্ৰতিযোগিতাত ক্ৰমে সৃজনা খাটনিয়াৰ, হৰ্ষিতা ভৰালী, দীক্ষিতা দেৱীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। আনহাতে আজি এই মঞ্চতে বিয়লি কুইজ প্ৰতিযোগিতাৰ পাছত নিশা বহাগৰ এনিশা শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ঋতুৰাণী মৌচুমীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এবাৰ ২৭তম বিহু বৰ্ষ ডুমডুমীয়া বালিসত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু পৰ্যন্ত এবাৰ আমি ২৭তম বৰ্ষত ভৰি দিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুটো উদযাপন কৰিবলৈ লৈছিলোঁ। ইতিমধ্যে ২ বহাগ ১৬ এপ্ৰিলত পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা অনুষ্ঠান আৰু ইয়াৰ পিছতে চিত্ৰাংকন, বিভিন্ন কবিতা আবৃত্তি, এনেধৰণৰ গীত প্ৰতিযোগিতা আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, একক আধুনিক নৃত্য লগতে একক বিহু নৃত্য হৈ যায়। ইতিমধ্যে ২ তাৰিখৰ প্ৰগ্ৰাম শেষ হৈছে, আজি ৩ তাৰিখত ভৰি দিছে। খন্তেক পিছতে আমি সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আৰম্ভ কৰিম আৰু ইয়াৰ পিছত ৰাতি বহাগৰ নিশা আছে। বহাগৰ নিশাত হিমাংশু বৰ্মন আৰু তেখেতৰ সংগী কুলদীপ বৰা আৰু ঋতুৰাণী মৌচুমী ডাঙৰীয়াই গীতৰ পৰা আগবঢ়াব।